নমস্কাৰ বাইদেউসকল, দুদিন পিছতে অসম চৰকাৰৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশন আৰু এই বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে তেওঁলোকৰ দৰমহা বৃদ্ধিকে আদি কৰি কেইবাটাও সমস্যা সমাধানৰ দাবীৰে যোৱাকালি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু সেই সংবাদমেল যোগে অসম চৰকাৰক তেওঁলোকে বহুকেইটা দাবী পূৰণ কৰাৰ বাবে আহ্বান জনায়। যদি অসম চৰকাৰে মাৰ্চ মাহৰ ভিতৰত তেওঁলোকৰ এই সমস্যাকেইটা সমাধান নকৰে তেন্তে অনাগত দিনত তেওঁলোকে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনাইছে। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে সদৌ অসম নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা জানি লওঁ। আগন্তুক এতিয়া আমি এটা সিদ্ধান্ত লৈছোঁ। আজি কিমানবাৰ হয় এইখন জেগাতে আমি এই মজিয়াতে আমি বাৰ কৰি কিমান আলোচনা কৰি থাকিম। আলোচনা কৰিলেও তেখেতসকলৰ কাণত নপৰে নেকি? গতিকে আমি এটাই সিদ্ধান্ত লৈছোঁ। আমি যিকেইটা পাঁচটা আমি দাবী জনাইছোঁ, সেই পাঁচটা দাবী যদি মাহৰ ভিতৰত যদি আমাৰ দৰমহা যদি বঢ়াই দিয়ে, তেখেতসকলে আমাক বঢ়াই দিয়াৰ কথা কৈ আছে। যদি মাৰ্চৰ ভিতৰত আমাক বঢ়াই দিয়ে তেতিয়াহ'লে আমি ঠিকেই আছোঁ। যদি মাৰ্চৰ মাহত নিদিয়ে, এপ্ৰিলৰ পিছত দিবলগীয়া হ'লে আমি সিহঁতৰ পৰা আমি বিদায় মাগিম। আমি ইলেকশ্যনৰ সন্মুখত তেখেতসকলৰ লগত আমি লগ ধৰা আমাৰ সময় নাই। বিত্ত বিভাগত শুনামতে বিত্ত বিভাগত দায়িত্ব দিছে, কিন্তু কিমানখানি কিমানখানি টকা দিব সেইটো মানে উল্লেখ হ'ব বাজেটতহে। যে বাজেটত যদি কমকৈ টকা দিয়ে বা 3,000 বা 5,000 টকা 5,000 লৈ তেতিয়া আমি আলোচনা কৰিম। যদি 3,000 হয় আন্দোলনটো চলি থাকিব, কাৰণ 3,000 টকা মাহত চলিব নোৱাৰে। 5,000 টকা বা 6,000 টকা মানে কি বা কৰে, মানে সিমানেই দিলে সিমানেই দিব, 5,000 বা 6,000 টকাই দিব, তাৰ বেছি নিদিব। কিন্তু এই বিষয়ত কিমানখানি 270 টকাকৈ হ'লেও মানে 270 টকা মজুৰি দিয়ক, তেতিয়া অলপমান ৰান্ধনীবিলাকে চলিব পাৰে। ধৰক 9,000 টকা হ'লে ৰান্ধনীবিলাক চলিব পাৰে, এটা ক্ষমতা থাকে। কিন্তু এই বৰ্তমান যিটো মানে 1,500 টকা 500 টকা কেতিয়াবা দিয়ে, এই 1,000 টকা দিয়ে চৰকাৰৰ ফালৰ পৰা দিছে, সেইটো মানে 1,000 টকাটো কেতিয়াবা 5 মাহলৈ মানে ব্লক থাকে। আজি কিমানবাৰ হয় এইখন জেগাতে আমি এই মজিয়াতে আমি বাৰ কৰি কিমান আলোচনা কৰি থাকিম। আলোচনা কৰিলেও তেখেতসকলৰ কাণত নপৰে নেকি? গতিকে আমি এটাই সিদ্ধান্ত লৈছোঁ। আমি যিকেইটা পাঁচটা আমি দাবী জনাইছোঁ, সেই পাঁচটা দাবী যদি মাহৰ ভিতৰত যদি আমাৰ দৰমহা যদি বঢ়াই দিয়ে, তেখেতসকলে আমাক বঢ়াই দিয়াৰ কথা কৈ আছে। যদি মাৰ্চৰ ভিতৰত আমাক বঢ়াই দিয়ে তেতিয়াহ'লে আমি ঠিকেই আছোঁ। যদি মাৰ্চৰ মাহত নিদিয়ে, এপ্ৰিলৰ পিছত দিবলগীয়া হ'লে আমি সিহঁতৰ পৰা আমি বিদায় মাগিম। আমি ইলেকশ্যনৰ সন্মুখত তেখেতসকলৰ লগত আমি লগ ধৰা আমাৰ সময় নাই। বিত্ত বিভাগত শুনামতে বিত্ত বিভাগত দায়িত্ব দিছে, কিন্তু কিমানখানি কিমানখানি টকা দিব সেইটো মানে উল্লেখ হ'ব বাজেটতহে। যে বাজেটত যদি কমকৈ টকা দিয়ে বা 3,000 বা 5,000 টকা 5,000 লৈ তেতিয়া আমি আলোচনা কৰিম। যদি 3,000 হয় আন্দোলনটো চলি থাকিব, কাৰণ 3,000 টকা মাহত চলিব নোৱাৰে। 5,000 টকা বা 6,000 টকা মানে কি বা কৰে, মানে সিমানেই দিলে সিমানেই দিব, 5,000 বা 6,000 টকাই দিব, তাৰ বেছি নিদিব। কিন্তু এই বিষয়ত কিমানখানি 270 টকাকৈ হ'লেও মানে 270 টকা মজুৰি দিয়ক, তেতিয়া অলপমান ৰান্ধনীবিলাকে চলিব পাৰে। ধৰক 9,000 টকা হ'লে ৰান্ধনীবিলাক চলিব পাৰে, এটা ক্ষমতা থাকে। কিন্তু এই বৰ্তমান যিটো মানে 1,500 টকা 500 টকা কেতিয়াবা দিয়ে, এই 1,000 টকা দিয়ে চৰকাৰৰ ফালৰ পৰা দিছে, সেইটো মানে 1,000 টকাটো কেতিয়াবা 5 মাহলৈ মানে ব্লক থাকে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰন্ধন কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।